নমস্কাৰ বন্ধুসকল। আজি কেইবাদিনো ধৰি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে DLED কোৰ্চটোৰ সম্পৰ্কে ফোন কৰি মোক সুধি আছে যে এই DLED কোৰ্চটো ভেলিডিটি থাকিবনে নাই। আচলতে অসমত চলি থকা বা গোটেই ভাৰতবৰ্ষতে চলি থকা NCT ৰিকগনাইজ DLED কোৰ্চবোৰ কৰাত কোনো প্ৰতিবন্ধকতা নাই। মই ইয়াত চিধাচিধিকৈ আপোনালোকক জনাব খুজিছোঁ। NCT ৰিকগনাইজ আমাৰ যিবোৰ টিচাৰ ট্ৰেইনিং ইনষ্টিটিউট এইবিলাকত যদি আপোনালোকে DLED কোৰ্চটো কৰে তেতিয়াহ'লে আপোনালোকৰ কোনো অসুবিধাৰ সন্মুখীন নহ'ব। তো আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাব খুজিছোঁ যে আমাৰ অসমত মুঠ 64খন টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটত মানে তাত প্ৰাইভেট চৰকাৰী ডায়েট BTC নৰ্মাল স্কুল তাৰপাছত প্ৰাইভেট BEd কলেজখিনি সামৰি লোৱা হৈছে। এই 64খন টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটত বৰ্তমান DLED কোৰ্চটো দি থকা হৈছে। তো সেয়ে আপোনালোকে এই 64খন ট্ৰেইনিং ইনষ্টিটিউটৰ যিকোনো এখনত আপোনালোকৰ মেৰিট বেচিছত আপোনালোকে লৈ ল'ব পাৰে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে আৰু মই জনাব খুজিছোঁ যে এই গোটেইকেইখন টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটেই NCTৰ দ্বাৰা ৰিকগনাইজ প্ৰাপ্ত হয়। আৰু লগতে DLED কোৰ্চটোত এপ্লিকেশ্যনৰ আজি হৈছে লাষ্ট ডেট, অৰ্থাৎ আজি হৈছে 11 আগষ্ট 2024, 11 আগষ্ট 2024 আজি হৈছে লাষ্ট ডেট। গতিকে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে BEdত আবেদন জনাইছিলে কিন্তু BEdত কিছুমান হয়তো বিভিন্ন কাৰণত হয়তো নম্বৰ কম হোৱাৰ কাৰণে বা কিছুমান এডমিশ্যন ল'বলৈ টকা পইচা অলপ বেছি হোৱাৰ কাৰণে এডমিশ্যন ল'ব নোৱাৰিলে, তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে এই DLED কোৰ্চটো এপ্লাই কৰাৰ কাৰণে খুব সুবৰ্ণ সুযোগ। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যে এই DLED কোৰ্চটো আপোনালোকে এপ্লাই কৰক। BEd কোৰ্চৰ কাৰণে আপোনালোকে 1 বছৰ লোকচান হোৱাতকৈ যিবিলাকে এডমিশ্যন নাপালে বা যিবিলাকে আশা কৰি আছে তেওঁলোকে DLED কোৰ্চটো এপ্লাই কৰিব পাৰে। আৰু DLED কোৰ্চটো সম্পূৰ্ণ চৰকাৰী কোৰ্চ হয়, চৰকাৰী ইনষ্টিটিউটবোৰত। তাত আপোনালোকৰ মুঠেই এডমিশ্যন ফিজটো 925 টকাই হয় গোটেই দুবছৰটোৰ কাৰণে। গতিকে আপোনালোকে ইয়াত এডমিশ্যন লওক, খুব কম খৰচত আপোনালোকে দুবছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনত আপোনালোকে চাৰ্টিফিকেট কোৰ্চটো ডিপ্ল'মা কোৰ্চটো আপোনালোকে ল'ব পাৰিব। গতিকে আপোনালোকৰ এয়াই মোৰ অনুৰোধ, বৰ্তমান DLED কোৰ্চটো কৰিবৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে, কোনো ডাউট থাকিব নালাগে। এয়া সম্পূৰ্ণ বৈধ হয় আৰু এয়া NCT ৰিকগনাইজ প্ৰাপ্ত হয়। আৰু সেয়ে আপোনালোকৰ মোৰ এটাই অনুৰোধ যে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে DLED কোৰ্চটো কৰিবৰ কাৰণে আগ্ৰহী তেওঁলোকে আজিৰ ভিতৰত আবেদন দাখিল কৰিব লাগিব, যিহেতু আজি লাষ্ট ডেট। আৰু CRT এয়া আৰু লাষ্ট ডেটটো আৰু এক্সটেণ্ড নকৰে। ধন্যবাদ।